নিশাৰ ভাগত উত্তপ্ত পৰিৱেশৰ সৃষ্টি বালাপাৰা আৰক্ষী চকীৰ চৌহদত ক্ষুব্ধ জনতাই উত্তাল প্ৰতিবাদ বালাপাৰা আৰক্ষী চকীত টিউচন কৰিব অহা দুই ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এই প্ৰতিবাদী জনতাৰ দুই যুৱকৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ দুই ছাত্ৰীৰ ঘটনাৰ স্থান বজালী বৰপেটা জিলাৰ সীমান্তৱৰ্তী ফিঙোৱাত অপৰাধী গ্ৰেপ্তাৰৰ দাবীত বালাপাৰা আৰক্ষী চকীৰ সন্মুখত ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ টিউচন কৰিবলৈ আহি বিপদত পৰিল দুই ছাত্ৰী দুই যুৱকে শ্ৰেণীত শিক্ষক নথকাৰ সুযোগ লৈ ছাত্ৰীক চলালে ধৰ্ষণৰ অপচেষ্টা ফিঙোৱাত অৱস্থিত নৱনুৰ টেলেণ্ট একাডেমীত ছাত্ৰী দুজনীয়ে টিউচন কৰিব আহি বলি হয় এই ভয়ংকৰ ঘটনাৰ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দুই ছাত্ৰী বুধবাৰে সন্ধিয়া বালাপাৰা আৰক্ষী চকীত ক্ষুব্ধ ৰাইজে কৰিলে উত্তাল প্ৰতিবাদ দুখীক কৰায়ত্ব কৰাৰ দাবী ৰাইজৰ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত আমি পুনৰ কৈছো নিশাৰ ভাগত উত্তপ্ত পৰিৱেশৰ সৃষ্টি বালাপাৰা আৰক্ষী চকীৰ চৌহদত ক্ষুব্ধ জনতাৰ উত্তাল প্ৰতিবাদ বালাপাৰা আৰক্ষী চকীত টিউচন কৰিব অহা দুই ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱা অভিযোগত এই প্ৰতিবাদ স্থানীয় ৰাইজৰ দুই যুৱকৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ দুই ছাত্ৰীৰ ঘটনাৰ স্থান বজালী বৰপেটা জিলাৰ সীমান্তৱৰ্তী ফিঙোৱাত অপৰাধী গ্ৰেপ্তাৰৰ দাবীত বালাপাৰা আৰক্ষী চকীৰ সন্মুখত ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ টিউচন কৰিবলৈ আহি বিপদত পৰিল দুই ছাত্ৰী দুই যুৱকে শ্ৰেণীত শিক্ষক নথকাৰ সুযোগ লৈ ছাত্ৰীক চলালে ধৰ্ষণৰ অপচেষ্টা ফিঙোৱাত অৱস্থিত নৱনুৰ টেলেণ্ট একাডেমীত ছাত্ৰী দুজনীয়ে টিউচন কৰিব আহি বলি হয় এই ভয়ংকৰ ঘটনাৰ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে দুই ছাত্ৰীয়ে বুধবাৰে সন্ধিয়া বালাপাৰা আৰক্ষী চকীত ক্ষুব্ধ ৰাইজে কৰিলে প্ৰতিবাদ দুখীক কৰায়ত্ব কৰাৰ দাবী ৰাইজৰ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত